বটদ্ৰাৰ ধনিয়া ভেটিৰ পৰা দুখন ই-ৰিক্সাৰ পৰা 4টা বেটাৰী লৈ উঠাও হয় চোৰ। বৃহত্তৰ বটদ্ৰা অঞ্চলত চোৰে এক প্ৰকাৰ নিদ্ৰা হৰণ কৰিছে সাধাৰণ ৰাইজৰ। জানিব পৰা মতে যোৱা নিশা ধনিয়া ভেটি গাঁৱৰ নুৰজামালৰ ঘৰৰ চোতালত ৰখাই থোৱা দুখনকৈ ই-ৰিক্সাৰ পৰা 4টাকৈ বেটাৰী লৈ যায়। ওচৰৰে দোকানৰ চিচিটিভি কেমেৰাত দৃশ্য আবদ্ধ হৈছে যদিও স্পষ্ট নহয়। ইতিমধ্যে ভুক্তভোগীয়ে বটদ্ৰা আৰক্ষী থানাত এক লিখিত অভিযোগ দাখিল কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। ফজল ইছলাম এতিয়া মোজামিলৰ গাড়ীৰ চাৰিটা বেটাৰী দুটা গাড়ী লৈ গৈছে। এতিয়া এজাহাৰ দিয়া হৈছে 3টা বজাৰ গাড়ীটো গাড়ী বেটাৰী 3টা বজাত মানে লৈ গৈছে চোৰে। ৰাতি 3টা বজাত লৈ গৈছে। এতিয়া আমি চিচি কেমেৰাত চালোঁ, চিচি কেমেৰাত মানে গাড়ী লৈ গৈছে, গাড়ীয়ে বাইক গাড়ী লৈ গৈছে। আমি মানে গাড়ীৰ নাম্বাৰ চাম্বাৰ চিনি পোৱা নাই আৰু মানে গাড়ীটো আন্ধাৰ দেখা পাইছোঁ আমি, চিচি কেমেৰাত ওলাইছে। এতিয়া মানে আমি এজাহাৰ দিয়া হ'ল। মানে আমি পুলিচক যাই পেলাই কৈছোঁ যে আমাৰ গাড়ীৰ দুটা গাড়ীৰ 4টা বেটাৰী লৈ গৈছে ৰাতি 3টা বজাত। আমি পুলিচক জনানি দিছোঁ থানাত। এতিয়া পুলিচ বাহিনী কি কৰে সেইটো আমি ক'ব নোৱাৰিম। আৰু এতিয়া মোজামিলৰ গাড়ীৰ বেটাৰী 4টা লৈ গ'ল, দুখীয়া ল'ৰা। এতিয়া এইটো গাড়ী চলাই সি খায়। এতিয়াতো 4টা বেটাৰী লৈ গ'ল, 40,000 টকা লাগিব। এতিয়া ক'ৰ পৰা আনিব সি? এতিয়া তাকে আপোনালোকে অকণমান সহায় কৰি দিব। একদম ৰাতি 3টা বজাত দুটা গাড়ী 4টা বেটাৰী লৈ গ'ল, মোজামিলৰ গাড়ীৰ লৈ গৈছে। আৰু তাৰ পিতেকৰ নাম হ'ল নুৰ ইছলাম। ৰাতি বজাত 3টা বজাত বেটাৰী চুৰ হ'ল আমাৰ ধনিয়াভেটি গাঁৱৰ। বৰদা থানাত আমাৰ এজাহাৰ দিয়া হ'ল। এতিয়া নাম হ'ল মোজামিলৰ গাড়ী। আৰু ৰাতিয়ে মানুহ চিচি কেমেৰাত ওলাইছে, চিচি কেমেৰাত মানে আন্ধাৰ মানে ভালকৈ ওলোৱা নাই। তাৰপিছত আমি এজাহাৰ দিলোঁ। পৰা 4টা বেটাৰী দুটা গাড়ী চুৰি হ'ল। আৰু মোৰ নাম হ'ল ফজল ইছলাম আৰু মোজামিল, গাড়ীৰ মালিকৰ নাম হ'ল মোজামিল। 3টা বজাত দুটা গাড়ীৰ বেটাৰী চুৰ হ'ল। তাৰপিছত আমি থানাত যাবলৈ এজাহাৰ দিলোঁ।